আজি পবিত্ৰ মহালয়া দুৰ্গা পূজাৰ আৰম্ভণিতে উদযাপন কৰা হয় মহালয়া। মহালয়া শব্দ অৰ্থ হৈছে মহান স্থান। ব্ৰহ্মা বিষ্ণু আৰু মহেশ্বৰে অসুৰ মহিষাসুৰক দমন কৰিবৰ বাবে দেৱী দুৰ্গাৰ সৃষ্টি কৰিছিল। লোকবিশ্বাস অনুসৰি আজিৰ দিনটোত দেৱী দুৰ্গাৰ পৃথিৱীলৈ আগমন ঘটিছে বুলি উল্লেখ আছে। এয়া হোজাই চহৰৰ নতুন বজাৰ আৰু আশে-পাশে থকা মঠ মন্দিৰৰ দৃশ্য। পুৱতি নিশাৰ পৰা হোজাই চহৰৰ ৰাজপথত ৰাইজৰ লানি নিচিঙা ভিৰ হোৱা দেখা পোৱা যায়। মঠ মন্দিৰত দেৱী বন্দনাৰে মুখৰিত হোৱা দেখা পোৱা যায়। হোজাই লাচিত যোগা কেন্দ্ৰত স্থানীয় বিধায়ক ৰামকৃষ্ণ ঘোষে পবিত্ৰ মহালয়া শুভেচ্ছা অসমবাসীলৈ জ্ঞাপন কৰে। পবিত্ৰ দিনত সকলোকে মই শুভেচ্ছা জনাইছোঁ আৰু এই দিনত সকলো হিন্দু সমাজেও এটা নতুন শুভেচ্ছা বাণী লৈ আগবাঢ়ি যাব লাগে। আৰু এই শুভেচ্ছা বাণীটো এইটোৱে হ'ল যে আমাৰ যিটো হিন্দু সমাজ তথা মানৱ ধৰ্মৰ যিটো সমাজ তাৰ ভিতৰত এটা জাগৰণ আহিব লাগে। আৰু এই জাগৰণটো খালি আমাৰ হিন্দু সমাজৰ ক্ষেত্ৰত নহয়, এই জাগৰণটো মুছলিম সমাজ, এই জাগৰণটো খ্ৰীষ্টান সমাজ সকলো ক্ষেত্ৰতে আহিব লাগে। তেখেতসকলকো ভাবিব লাগিব যে এই যে বাংলাদেশৰ হিন্দু সমাজৰ ওপৰত যিটো অত্যাচাৰ হৈ আছে, এই ক্ষেত্ৰত আমি মানৱতাৰ ধৰ্মলৈ আমি কেনেকৈ আগবাঢ়িব লাগে। এই জাগৰণটো যদি হয় বা পশ্চিমবংগৰ হিন্দু সমাজৰ ওপৰত যিটো অত্যাচাৰ হৈছে এই জাগৰণটো যদি হয়, বা পাকিস্তানৰ হিন্দু সমাজৰ ওপৰত যিটো অত্যাচাৰ হৈছে এই জাগৰণটো যদি হয়, তেতিয়াহ'লে ক'ম যে আজিৰ যিটো মহালয়াৰ যিটো জাগৰণ মূলাধাৰ চক্ৰটো চক্ৰলৈকে তাৰ যিটো সঁচাকৈ জাগৰণ, এই কথাটোৰ বাণী আমি যেতিয়ালৈকে ৰিয়েলাইজেশ্যন নকৰোঁ তেতিয়া এই হিন্দু সমাজৰ ওপৰত অত্যাচাৰটো চলি থাকক। আমি আমাৰ সমাজৰ কথা ক'বলৈ গৈ যেতিয়া যাওঁ তেতিয়া আমি সাম্প্ৰদায়িক নহয়। আমি আমাৰ সমাজৰ কথা তেতিয়া ক'ব পাৰোঁ যেতিয়া আমাৰ বিভিন্ন ধৰণৰ ফেষ্টিভেল, বিভিন্ন ধৰণৰ ৰিচুৱেল প্ৰগ্ৰামবিলাক যিবিলাক হয় হিন্দু ধৰ্মৰ, তাৰ জৰিয়তে হিন্দু সমাজ তথা এই মানৱ সমাজৰ প্ৰতি আমাৰ এটা শুভেচ্ছা থাকিল যে আপোনালোকে ওলাই আহক, আপোনালোকে এই সমাজক জাগৰণ কৰক আৰু সকলো ক্ষেত্ৰত শান্তি সম্প্ৰীতি যাতে বজাই থাকে।